প্ৰতিটো জেগায় জেগায় প্ৰতিটো পঞ্চায়তে অনুজ্ঞাপত্ৰ দি আছে মদৰ কাৰণে। গতিকে আমাৰ উঠি অহা যুৱ চামক কৰ্মসংস্থাপন দেওয়াৰ পৰিৱৰ্তে যে আমাক ধ্বংসৰ গৰাহলৈ ঠেলি দি আছে, সেইটোৰ কাৰণে আমি 1 নম্বৰ দায়ী কৰিছোঁ আমাৰ অসম চৰকাৰক। গতিকে আমি অসম চৰকাৰকো বিনম্ৰভাৱে অনুৰোধ জনাব খোজোঁ, আমি এই মেজিৰ জৰিয়তে আমি অনুৰোধ জনাব খোজোঁ যাতে এই অনুজ্ঞাপত্ৰবিলাক বন্ধ কৰিব লাগে। কাৰণ আমি আপ্ৰাণ চেষ্টা কৰিছোঁ, কিন্তু আমি এতিয়ালৈকে পৰা নাই। ইয়াত যিহেতু চৰকাৰৰ হাত আছে আৰু চৰকাৰে সম্পূৰ্ণভাৱে এই কামখিনি কৰি আছে, সেইকাৰণে আজি আমি এটা মেজিৰ জৰিয়তে এইটো আমি বাৰ্তা আমি সমগ্ৰ অসমত আমি বিয়পাব বিচাৰিছোঁ। কিন্তু আমাৰ বহলপুৰ অঞ্চলত এই কিছুদিন আগতে এখন এই বিলাতী খুৰাৰ বিপণী হ'লে, আৰু এই বিপণীখনৰ ক্ষেত্ৰত আমি বহলপুৰৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আটাইয়ে মিলি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ যাতে কোনো কাৰণতে এই বিলাতী খুৰাৰ বিপণীখন আমাৰ ইয়াত নহয়।